চিকিৎসাৰ অভাৱত বিগত এটা মাহে বিছনাত চটফটাই আছে ৰহাৰ দীঘলদৰী কাকতি গাঁৱৰ যদুমণি নাথ নামৰ দুৰ্ভগীয়া ব্যক্তিগৰাকীয়ে খৰিৰ বাবে আম গছৰ ডাল কাটিবলৈ উঠি গছৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল যদুমণি নাথ। আৰ্থিক দিনতাত ভুগি থকা যদুমণি নাথৰ পত্নীয়ে নগাঁও মৌখুলী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও অৰ্থৰ অভাৱত প্ৰদান কৰিব পৰা নাছিল উপযুক্ত চিকিৎসা। দুটি কন্যা সন্তানৰ পিতৃ যদুমণি নাথে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী। দুৰ্ভগীয়া পৰিয়ালটোৰ নাই এটা নিৰাপদ ঘৰো। জৰাজীৰ্ণ এটা বাঁহৰ ঘৰতে বছৰ বছৰ ধৰি দিন কটাই আহিছে পৰিয়ালটোৱে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীৰ এনে অৱস্থাত দিগবিদিক হেৰুৱাইছে পৰিয়ালটোৱে। উপযুক্ত চিকিৎসা প্ৰদানেৰে যদুমণি নাথক সুস্থ কৰি তুলিবলৈ স্থানীয় বিধায়ক শশীকান্ত দাস আৰু মুখ্যমন্ত্ৰীক কাটৰ আহ্বান জনাইছে পত্নী ৰেণু দেৱীয়ে। আম গছ এডাল কাটিব গৈছিলো। সেই আম গছডাল কাটিব যাওঁতে আপোনাৰ পিপও আছিল, ঘৰত খৰি নাই, অলপ দলাম বুলি কলো। সেই দলাব নাপালো, আধা কৰোঁতে মানে লুটি খাই পৰি থাকিলো গছৰ পৰা দানি ভাঙি পেলাই। সেইটো 1 মাহ হৈ গ'ল, 1 মাহ আপোনাৰ 3 দিন চলিছে। সেইটো হেৰি কৰিব নোৱাৰো, মানে পাছত খোজ দিব নোৱাৰো। খোজ দিলে মানে ধৰক জেঙেত জেঙেতে মাৰি দিয়ে, খুব বিষ হয়। ডাক্তৰক কৈছে যে আকৌ এসপ্তাহৰ পিছত মাতিছে, আকৌ মাতি আছে, খালি কাম হোৱা নাই। চৰকাৰলৈ অনুৰোধ জনাব কি জানো মাছ তেখেতলোকে দেখিছে দুখীয়া, কিবা সহায় সাহায্য কৰিব পাৰে যেন কৰিব।